অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমস্যাৰ কথা আজি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে। যদিও বাক্সা জিলাৰ কথাটো লৈ ইয়াত ভাৰত ভূটান সীমান্তৰ বাক্সা জিলা বা ভাৰত ভূটান সীমান্তত চলি থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ কথা ইয়াত উল্লেখ কৰিছে, কিন্তু এই সমস্যাটো সমগ্ৰ অসম জুৰি আছে। ইতিমধ্যে অহা 15 তাৰিখে আমি বিধানসভাৰ সন্মানীয় সদস্যসকলক আপোনাৰ জৰিয়তে ইতিমধ্যে মই পত্ৰ দিছোঁৱেই আৰু আপোনালোক সকলোৱে পত্ৰ পাব। অহা 15 তাৰিখে বাজেট অধিৱেশনৰ বাজেটৰ ডিছকাশ্যন শেষ হোৱাৰ পিছতে আমি চেণ্ট্ৰেল হলত যিসকল বিধায়কৰ তাত সমষ্টিত হাতীৰ সমস্যা আছে আৰু বান্দৰৰ সমস্যা আছে, এই দুটা সমস্যাৰ ওপৰত আমি বিস্তৃতভাৱে সেইদিনাখন আলোচনা কৰিম। আৰু আপোনালোকক সকলোকে মই আজিয়ে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৰে হয়তো কোৱাৰ সুবিধা নহ'লে আপোনালোকে লিখিতভাৱে আপোনালোকৰ ছাজেশ্যন, আপোনালোকৰ আইডেণ্টিফাই কৰি দিব যে কোনটো কোনটো এৰিয়াত আটাইতকৈ ডাঙৰ সমস্যা হৈ আছে আৰু আপোনালোকৰ ব্যক্তিগত ছাজেশ্যন কি আছে, কাৰণ জনপ্ৰতিনিধি হিচাপে আপোনালোকে সেই অঞ্চলৰ পৰিৱেশ পৰিস্থিতিটো বুজি পায়। গতিকে আমি সেই কথাটোক আমি এটা আলম হিচাপে ল'ম যে আমাৰ জনপ্ৰতিনিধিসকলে কি কৈছে। আৰু সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই কোৱাৰ দৰে আমি হাতীৰ লগত যিসকল জড়িত, তেখেতৰ যথেষ্ট ঘনিষ্ঠভাৱে হাতীৰ লগত জড়িত হৈ থাকে, যথেষ্ট অভিজ্ঞতাও আছে। এনেকুৱা অভিজ্ঞতা সম্পন্ন কিছু ব্যক্তিৰ লগত, এক্সপাৰ্টৰ লগত আমি এই জনপ্ৰতিনিধি সভাখন হৈ যোৱাৰ পিছতে আমি তেখেতসকলৰ লগতো বহিম আৰু তেখেতসকলৰো ছাজেশ্যন ল'ম আমি কেনেকৈ কৰিব পাৰোঁ। এটা কথা স্পষ্ট যে এতিয়ালৈকে যিকেইটা ব্যৱস্থাৰে আমি কাম কৰিছিলোঁ, এই ব্যৱস্থাবিলাকৰ মাজত আমি এটা কথা স্পষ্টতাৰে ক'ব পাৰোঁ যে য'তেই বনাঞ্চল বৃদ্ধি হৈছে তাত হাতীৰ উপদ্ৰৱ কমি আহিছে। তাৰ জ্বলন্ত উদাহৰণ হ'ল বুঢ়াপাহাৰ, তাৰ জ্বলন্ত উদাহৰণ হ'ল আমাৰ গোৱালপাৰা জিলাৰ কিছু অঞ্চল বা বিভিন্ন হোজাইৰ কিছু অঞ্চল, য'তেই আমি বেদখল উচ্ছেদ কৰি নতুনকৈ গছ বন লগাইছোঁ বা বনাঞ্চল বৃদ্ধি হৈছে, তাতে হাতীৰ উপদ্ৰৱ ৰাইজৰ ওপৰত বা মানুহৰ ওপৰত হাতীৰ উপদ্ৰৱটো কমি আহিছে। গতিকে দীৰ্ঘম্যাদী কথাটো এইটোৱে যে আমি বনাঞ্চল বৃদ্ধি কৰিব লাগিবই, তাত আৰু বেলেগ কথা নাই। এতিয়া বনাঞ্চল বৃদ্ধিটো একেদিনাই হ'ব নোৱাৰে যে আজি লগালোঁ কালিয়ে বনাঞ্চল হ'ব, এইটো হ'ব নোৱাৰে। তাৰ কাৰণে এটা পৰিকল্পনা লাগিব। আৰু ময়ো অহা 15 তাৰিখৰ সভাত আপোনালোকৰ পৰা আগ্ৰহ ৰাখিম যে আপোনালোকৰ অঞ্চলত কোনবিলাক বনাঞ্চল বেদখল বা ধ্বংস হৈছে তাৰ ডাটাও দিয়ক, আমি যাতে সেই বনাঞ্চলসমূহ ডেভেলপ কৰিবৰ কাৰণে এটা পৰিকল্পনালৈকে যাব পাৰোঁ। আপোনালোকৰ অঞ্চলতো যিবিলাক অঞ্চল বেদখল হৈছে, বনাঞ্চল ধ্বংস হৈছে, তাৰ ডাটাখিনিও দিয়ক। আমি সেইসমূহতো দীৰ্ঘম্যাদী আলোচনাৰ পৰিকল্পনাৰে তাত কেনেকৈ বনাঞ্চল বৃদ্ধি কৰিব পাৰোঁ তাক আমি লক্ষ্য ৰাখিম। কাৰণ বনাঞ্চল বৃদ্ধিয়ে যে হাতীৰ সংঘাত কমায় এইটো প্ৰমাণ হৈছে, অসমত 3-4টা ঠাইত প্ৰমাণ হৈছে। আৰু এইটো কথা ঠিক আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো ভূটান সীমান্তৰ কথা কৈছে, এই গোটেই সীমান্তটো এনেকুৱা যে ইয়াৰ এটা দীঘলীয়া হাতীৰ ৰুট আছিলে, য'ত আমি কালিংদুৱাৰ অঞ্চলৰ পৰা একেবাৰে আপ টু সোণকোষ নদীৰ কাষলৈকে ৰায়মনালৈকে এই হাতীবিলাক ভূটানৰ পাদদেশেৰে হাতী অহা যোৱা কৰিছিল। গতিকে এইটো এটা হাতীৰ ৰুট আছিল। বিভিন্ন ঠাইত তাত কিছুমান জংঘল নোহোৱাই হওক, কিছু সৰু সুৰা ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, আৰু বিভিন্ন কাৰণত এতিয়া সেই অঞ্চলৰ হাতীবিলাক তললৈ নামি অহা আৰম্ভ হ'ল। মই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰোঁ বা নলবাৰী জিলাৰ সমষ্টি এটা প্ৰতিনিধিত্ব কৰোঁ। মই জন্মৰ পৰা কেতিয়াও নলবাৰীত যোৱা 3-4 বছৰ আগলৈকে কেতিয়াও হাতী হোৱা দেখা নাছিলোঁ। হাতীৰ লগত নলবাৰীৰ মানুহৰ চা চিনাকিয়ে নাছিল, কাৰণ হাতী তাত আহিব লগা জংঘলো নাই। কিন্তু যোৱা 3-4 বছৰ আগৰ পৰা নলবাৰীত হাতী এনেকৈ ভূটানৰ তলৰ ওপৰৰ পৰা নামি অহা আৰম্ভ হ'ল যে যোৱা 9 তাৰিখেও মোৰ নিজৰ সমষ্টিতে এগৰাকী ব্যক্তিক তাত গৈ হাতীৰ হাতত নিহত হ'ব লগা হৈছে। গতিকে এই ধৰণৰ সমস্যাবিলাক আৰু ইয়াৰ কিছুদিন আগতে হৈছে। আনকি পিছদিনাখনে আমাৰ বাজেট ছাবমিশ্যন আছিল। গতিকে তাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছিলে। মই যোৱাকালি তালৈকে গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ আৰু আমি বন বিভাগে তেনেকুৱা কথাত যিখিনি সহায় কৰিব পাৰে সেইখিনি সহায় কৰিছোঁ। কিন্তু কথাটো হ'ল যে এইবিলাক হ'ল
পাৰ্মানেণ্টলি আমি কেনেকৈ কৰিব পাৰোঁ। হ্ৰস্বম্যাদী পৰিকল্পনা থাকিব লাগিব, দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব লাগিব, আৰু দীৰ্ঘম্যাদী পৰিকল্পনাটো হ'ল স্থায়ী পৰিকল্পনা। নিশ্চয়কৈ হাতীৰ সংখ্যা আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কৈছে, চৰকাৰী তথ্য এইটো কয় যে বহুত ডাঙৰ বৃদ্ধি হৈছে বুলি ক'লেও আমি এইটো উচিত নহ'ব যে এটা বৃদ্ধি হৈছে। হাতীৰ জনসংখ্যা কমা নাই বা হাতীৰ সংখ্যা কমা নাই, হাতীৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু বনাঞ্চল ইমান বেছি হ্ৰাস হৈছে যে এই বৃদ্ধিয়ে বনাঞ্চল হ্ৰাসৰ লগত ৰেচিঅ'টো মিলাব পৰা নাই। দ্বিতীয়তে হাতীৰ কিছুমান সমস্যা এটা হৈছে যে বিশেষকৈ মেঘালয় নাগালেণ্ডৰ সীমান্তত যিবিলাক হাতী আছিল, এই হাতীবিলাকত তাত বিভিন্ন কাৰণত বহু ঠাইত বিভিন্ন খবৰ আহে যে হাতীত তাত অত্যাচাৰ হয়, হাতীত কেতিয়াবা মাৰি মানে খোৱা তথ্যও আহে। এনেকুৱা বাকী ওচৰ চুবুৰীয়া ৰাজ্য কিছুমানত আছে, আৰু সেইকাৰণে সেই ৰাজ্যসমূহৰ পৰা হাতীবিলাক তললৈ অসমলৈকে নিৰাপদ ভূমি বুলি বেছিকৈ অহা আৰম্ভ হৈছে। সেইকাৰণে মেঘালয় সীমান্তত নাগালেণ্ডৰ সীমান্তত হাতীৰ সংখ্যাটো আগতকৈ বৃদ্ধি হৈছে, কিয় সেই অঞ্চলত থকা হাতীবিলাক এটা তললৈ নামি আহিছে। এনেকুৱা এটা সমস্যাও হৈছে। গতিকে এই গোটেইখিনি কথা আমি যদি চাওঁ, তাৰ কাৰণে আমি এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে যাব লাগিব, আৰু এইবাৰ বাজেটত আমি তাৰ কাৰণে হাতী মানুহৰ সংঘাত নিৰামূল কৰিবৰ কাৰণে বাজেটো ৰাখিছোঁ। কি ধৰণে আমি কৰিব পাৰোঁ, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা। হ্ৰস্বম্যাদী পৰিকল্পনাত আমি বিভিন্ন ঠাইত চ'লাৰ ফেন্সিং লগাইছোঁ, কিন্তু চ'লাৰ ফেন্সিঙৰ কথাবিলাক এনেকুৱা হৈছে, ক'ৰবাত চ'লাৰ ফেন্সিং লগাইছোঁ, সেইফালে যোৱা নাই, আকৌ বেলেগ ফালে আৰম্ভ হৈছে। গতিকে চ'লাৰ ফেন্সিঙত যদি পৰিকল্পনা কৰি আৰু বিজ্ঞানসন্মতভাৱে লগোৱা নহয়, তেতিয়াহ'লে তাৰো এটা বিৰূপ প্ৰতিক্ৰিয়া হয়। কাৰণ আমাৰ তাতে এনেকুৱা হৈছে যে ক'ৰবাত আমি চ'লাৰ ফেন্সিং লগাই দিছোঁ, সেই এৰিয়াটোলৈকে যোৱা নাই, কিন্তু তাৰ বেলেগ ফালে অহা আৰম্ভ হৈছে। আল্টিমেটলি ক'ৰবাত নহয় ক'ৰবাত অত্যাচাৰটো হৈছেই। গতিকে চ'লাৰ ফেন্সিংবিলাকো আমি কেনেকৈ কৰিব পাৰোঁ, এই কথাবিলাকো আমি অকণমান আলোচনা কৰাৰ কথা আছে। নিশ্চয়কৈ যেতিয়া ক্ষতিপূৰণৰ কথা আহে, আচলতে সমস্যাটো হয় যেতিয়া হাতী খেতি পথাৰলৈকে আহে, তেতিয়া ৰাইজৰ এটা মনত ধাৰণা হয় যে খেতিডৰাটো খাই পেলালে গোটেই বছৰটো তেওঁ আৰু চলিব নোৱাৰিব। গতিকে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত হাতীৰ লগত মোটামুটি সংঘাতলৈকে বা খেদিবলৈ গৈ নিজৰ জীৱনো আহুতি দিয়ে। সেইকাৰণে এইবাৰ আমি এটা কথা ঘোষণা কৰিছোঁ যে য'তেই হাতীৰ উৎপাত কৰি আমাৰ খেতিপথাৰ বিনষ্ট হয়, খেতিপথাৰত যাতে বিনষ্ট বা খেতিপথাৰ হাতীয়ে খাব আহিলে বচি হৈচৈ নকৰে, আৰু আমি খেতিপথাৰৰ দ্বাৰা সম্পূৰ্ণ ক্ষতিপূৰণ পাৰ বিঘা 8,000 টকা, কাৰণ আজিকালি খেতি ধান খেতি ইত্যাদিৰ উৎপাদনৰ হিচাপত প্ৰায় 7,000 টকাই উৎপাদন হয় বা ইনকাম হয়, বা নৰ্মেলি কেতিয়াবা কিছুমান ধানৰ ক্ষেত্ৰত বেছি হয়, কিন্তু আমি কৈছোঁ যে পাৰ বিঘা 8,000 টকাকৈ খেতিডৰা নষ্ট হোৱাৰ কাৰণে দি দিম। হাতীক খেদা খেদি কৰি মানুহৰ মৃত্যু হ'ব নালাগে। গতিকে আমি পাৰ বিঘা হিচাপত যিটো ক্ষতিপূৰণ আছিল তাক আমি বঢ়াই পাৰ বিঘাত 8,000 টকাকৈ দিব বিচাৰিছোঁ, যাতে হাতীৰ লগত সংঘাত কৰিবলৈ মানুহে নিজৰ খাদ্য শস্য বা নিজৰ কৃষি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গৈ নিজৰ মৃত্যু মাতি নানে। সেই কথাটোতো আমি এটা গুৰুত্ব দিছোঁ। আৰু পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে যে বিভিন্ন ধৰণৰ হাতীৰ উপযোগী খাদ্য, সেই ঘাঁহে হওক, ঔটেঙাই হওক, অন্যান্য খাদ্যই হওক, কেনেকৈ সিঁচি দিব পাৰি, প্ৰয়োজন সাপেক্ষে আমি কেনেকৈ কৰিব পাৰোঁ, ভিতৰুৱা অঞ্চলতো গৈ কেনেকৈ কৰিব পাৰোঁ, এই কথাবিলাকো আমি এটা পৰিকল্পনাৰ মাজত ল'ব লাগে যে আমি হাতীৰ উপযুক্ত খাদ্য যাতে বিভিন্ন অঞ্চলত বন বিভাগৰ উদ্যোগত যাতে আমি খাদ্যটো তৈয়াৰ কৰিব পাৰোঁ, যাতে হাতীয়ে উপযুক্ত খাদ্যটো পাব পাৰে। দ্বিতীয়তে ভাৰত ভূটান সীমান্তত আমি আগতে দেখিছোঁ, খবৰ আছিল এইটো যে খৰালি দিনত সেই অঞ্চলত অকণমান পানীৰ অভাৱ হয়। পানীৰ অভাৱ হ'লে এই হাতীবিলাক তললৈ আহে বুলি এটা তথ্য আছিলে, যাৰ কাৰণে তাত কিছুমান ৱাটাৰ হোল বা ডাঙৰ ডাঙৰ সৰু সৰু পুখুৰী কিছুমান কৰা হৈছিল। সেই পুখুৰীত যাতে 12 মাহে পানী থাকিব পাৰে, হাতীয়ে যাতে পানী তাত পাব পাৰে, সেই ধৰণৰ পৰিকল্পনাৰ কাম কৰা হৈছিল। কিন্তু মই ভাবোঁ যে এই ধৰণৰ পানী জমা কৰি ৰখা বা পানী 12 মাহে থাকিব পৰা ব্যৱস্থাটো আৰু বৃদ্ধি কৰিব লাগিব, বিশেষকৈ য'ত পানীৰ সেই সমস্যাটো আছে। হয়তো পানী তাত পৰ্যাপ্ত পালে হাতী হয়তো তললৈ নানামিবও পাৰে। এই কথাবিলাক আমি বিভিন্ন সময়ত চিন্তা চৰ্চা কৰিছোঁ। এতিয়া বিভিন্ন সময়ত এই কথাটো কোৱা হৈছে যে কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকৈ আছাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে, কিন্তু ক'ৰবাত যেনেকৈ আমি চ'লাৰ ফেন্সিঙৰ ঠাইত যদি
এনেকুৱা ধৰণৰ ক'ৰবাত নেমু গছ লগাব পাৰোঁ, কাইটিয়া গছ লগাব পাৰোঁ, যিয়ে আমাক ৰাজহুৱা বা কৃষকসকলক এটা ইকনমিকো দিব আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধা প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছোঁ যে তেনেকুৱা লাৰ্জ কোৱান্টিটিত আছাম লেমন আমি নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যি আমি হাতী থকা মানুহৰ অঞ্চললৈকে হিউজ কোৱান্টিটিত দিব পাৰোঁ যে এই অঞ্চলটোত আপোনালোকে আছাম লেমন লগাওক, যাতে নেমু গছ লগাওক, কাইটিয়া গছ লগাওক, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ বা সেই অঞ্চললৈকে নাহে, তেনেকুৱা পৰিকল্পনা। এক তথ্যগতভাৱে কৈছে যে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে। যদি সেই কথাও সত্য, তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনাও কৰাত কোনো অসুবিধা নাই। তাত ইকনমিটো জড়িত হৈ পৰিব, কাৰণ যদি মৌ পালন, নেমু গছৰ উৎপাদনে তেওঁলোকক সহায় কৰিব পাৰে, নেমু উৎপাদন হ'ব, মৌ পালন হ'ব, তাৰ লগে লগে হাতীৰ উপদ্ৰৱতো ক'ৰবাত বাধা প্ৰদান কৰিব পাৰিব। এনেকুৱা ধৰণৰ ইকনমিকেলি সহায় হোৱা আৰু সেই অঞ্চলৰ ৰাইজে নিজেই যাতে আগ্ৰহ কৰি লয়, নিজেই যাতে আগ্ৰহ কৰি তেওঁলোকৰ নেমু গছ লগায়, নেমুৰ বেৰিয়াৰ সৃষ্টি কৰে বা নেমুৰ বেৰ সৃষ্টি কৰে, ঘৰতে মৌ পালন কৰি এই ধৰণৰ ইকনমিৰ লগতে ক'ৰবাত হাতীৰ বিচৰণত বাধা প্ৰদান কৰিব, এই কথাবিলাকো আমি হ্ৰস্বম্যাদী পৰিকল্পনাৰ মাজত ৰাখিব লাগিব। দীৰ্ঘম্যাদী পৰিকল্পনাই হ'ল আটাইতকৈ স্থায়ী পৰিকল্পনা, কিন্তু হ্ৰস্বম্যাদী পৰিকল্পনাসমূহ আমি এই সভাত বা আপোনালোকে যি 15 তাৰিখে আপোনালোকৰ ছাজেশ্যন থাকিব, তাৰপিছত আমি এক্সপাৰ্টসকলৰ লগতো আলোচনা কৰিম। আৰু মই ভাবোঁ যে এই বছৰ আমি তেনেকুৱা কিছুমান পৰিকল্পনা আমি এজ পাইলট বেচিছ কিছু অঞ্চলত কৰিম, যে ক'ৰবাত নেমু লগাই চাম, ক'ৰবাত মৌ মাখি ৰাখি চাম, ক'ৰবাত এই ধৰণৰ কিছু কথা যিবিলাক আমি ছ'লাৰ ফেঞ্চিং যিবিলাক কৰিয়ে আছোঁ, আৰু ইতিমধ্যে তাৰ লগত আমি টৰ্চ লাইট দিয়া, বিভিন্ন ধৰণৰ ফটকা ব্যৱস্থা কৰা, আৰু আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে যে সন্মানীয় বিধায়ক ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ যিটো টীম আছে, আমাৰ উপদ্ৰৱ প্ৰতিৰোধী দল হিচাপে আমি যিবিলাক ৰাখোঁ, তেওঁলোকক প্ৰপাৰ ট্ৰেইনিঙৰো হয়তো প্ৰয়োজন। তেখেতে কোৱাৰ কথাটো মই গুৰুত্ব সহকাৰে লৈছোঁ যে তেওঁলোকৰ প্ৰপাৰ ট্ৰেইনিংবিলাকো আমি কৰিব পাৰোঁ নেকি, মানুহক কিমান সংযোগত ল'ব পাৰোঁ। দ্বিতীয়তে, কিছুমান এনেকুৱা হয় যে এই আঁচনিৰ কাৰণে আমি গজমিত্ৰ নামৰ এখন আঁচনি আনিছিলোঁ, যোৱা বছৰ কেইখনমান জিলাত আছিল, এইবাৰ প্ৰায় হাতীৰ উপদ্ৰৱ হোৱা প্ৰায়বিলাক জিলালৈকে এই গজমিত্ৰ আঁচনিখন আমি সম্প্ৰসাৰণ কৰিছোঁ। এই গজমিত্ৰ আঁচনিৰ জৰিয়তে আমি কেনেকৈ এই কথাবিলাক নিয়ন্ত্ৰণত আনিব পাৰোঁ তাৰ কাৰণেও চিন্তা কৰা হৈছে। এক্সগ্ৰেচিয়া যি আমি দিব লাগে, আপোনালোকৰ তাত যদি ক'ৰবাত এনেকুৱা হাতী মানুহৰ সংঘাতত কোনো মানুহ মৃত্যুমুখত পৰে বা মৃত্যু হয়, আমি 4 লাখ টকাকৈ দিওঁ, বা খেতি বাতি নষ্ট হ'লে, বাসগৃহ নষ্ট হ'লে, পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ বাসগৃহ নষ্ট হ'লে 30,000 টকা, খেৰৰ ঘৰ বা এনেকুৱা ধৰণৰ ঘৰ নষ্ট হ'লে 10,000 টকা, এই যিবিলাক আমি এক্সগ্ৰেচিয়া দিয়াৰ ব্যৱস্থা আছে, আপোনালোকে সেইখিনি বিভাগীয়ভাৱে কাম আগবঢ়োৱাৰ লগে লগে জেনুইনিটি ৰাখি, এনেকুৱা নহয় যে নাভাঙা ঘৰত 10টা লিখি দিলোঁ, এইটো নহয়, জেনুইনিটি ৰাখি অন্ততঃ বিধায়ক হিচাপে মোৰ ওচৰতে দিব, যাতে মই সেই কথাখিনি মনিটৰ কৰিব পাৰোঁ। যেনেকৈ আপুনি কৈছে, এতিয়া মোৰ সমষ্টিত মই যোৱাকালি যেতিয়া গৈছোঁ তেতিয়া এই 4 লাখ টকাৰ চেকখন দি থৈ আহিছোঁ। গতিকে আপুনিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাখিনি মোক জনাই দিব, মই যাতে ফৰেষ্টৰ তাৰ অফিচাৰক ক'ব পাৰোঁ আপুনি পিছলৈকে তাত যোৱাৰ লগে লগে সেই 4 লাখ টকাৰ চেকখন মানুহজনক দি থৈ আহিব পাৰে। কাৰণ আমি মানুহ এজন ঢুকালে 4 লাখ টকাৰ চেক দিওঁ। নিশ্চয়কৈ কিছুমান ক্ষেত্ৰত ঘৰ বাৰী বা ইয়াৰ কাৰণে এটা ছাৰ্ভে বা ব্যৱস্থা আছে, তাত অলপ সময় লাগে, কিন্তু মানুহজন ঢুকালে অধ্যক্ষ মহোদয় এটা পইণ্ট জাষ্ট এটা পইণ্ট এড কৰিব খুজিছোঁ। ঘৰ এটা ডেমেজৰ কাৰণে 30,000 টকা খুব কম, আমাৰ SDR মতে 95,000 টকা পায়, সেই নমতে দিলে ভাল। এতিয়া যিমানখিনিলৈ দিব পাৰিছোঁ, আপুনি কোৱা কথাটো সত্য যে ঘৰ এটা হেৰি হ'লে, এটা মানুহ এজন মৃত্যু হ'লেতো 4 লাখ টকা তাৰ ক্ষতিপূৰণ হ'ব নোৱাৰে, তেওঁৰ জীৱনটোত 5 কোটি টকা উপাৰ্জন কৰিব পাৰে। গতিকে চৰকাৰে যিটো ব্যৱস্থাৰ মাজেৰে পাৰিব সিমানলৈকে যাব, বা নিয়ম যিটো থাকিব, আপোনাৰ কথাটো আমি গুৰুত্ব সহকাৰে ল'ম যে ই 30,000ৰ পৰা 50,000 হওক, এটা সময়ত 2 লাখ টকা দিছিল, এতিয়া 4 লাখ টকালৈ আহিলে। চৰকাৰে এই কথাবিলাক সময়ে সময়ে চিন্তা কৰিব বা তাৰ ক্ষতিপূৰণৰ সংখ্যাটো বঢ়াবৰ কাৰণে চেষ্টা কৰিব, তাত কোনো আমাৰ আপত্তি নাই। ৰাইজক যিমান সহায় কৰিব পাৰোঁ সেয়া আমাৰ কাৰণে কল্যাণকামী, চৰকাৰৰ কাৰণে এইটো দায়িত্ব। গতিকে মই সেই কথাটো, আপোনাৰ কথাখিনিও লক্ষ্য ৰাখিম। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ব যে হাতীৰ
বিচৰণস্থলী যোনে যোনে ধ্বংস কৰিছে সেই মানুহ সেই ঠাইবিলাকত আমি গৈ বিচৰণস্থলী স্থাপন কৰিব লাগিব আমি তাত এভেকশ্যন কৰিব লাগিব তাত গছপুলি লগাব লাগিব আৰু এই গছপুলি লগোৱা এভেকশ্যন কৰা যি আমাৰ লক্ষ্য এই লক্ষ্যত প্ৰতিজন বিধায়কে সমৰ্থন কৰি কামখিনি কৰিব লাগিব আপোনাৰ তাত যদি ফৰেষ্টত আপোনাৰ নিকটাত্মীয় এও কৰবাত ঘৰ বনাইছে বেদখল কৰিছে তাক ভঙাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব কাৰণ হাতীৰ পৰা হাতীক আমি সুৰক্ষা দিব লাগিব আপোনাৰ অঞ্চলত যি হ'ব তেনেকুৱা বেদখলখিনি মুক্ত কৰিবলৈ আমাক সকলোৱে সহায় কৰক সকলোৱে লাগি সহায় কৰক দ্বিতীয়তে পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে আক্ষেপেৰে কৈছে যে আমাৰ গোৱালপাৰাৰ বিধায়ক বহি আছে তেওঁৰ তাতে গৈ তেওঁ এটা বিপদতে পৰিছিল বন্যপ্ৰাণীৰ মানে নকৰিবলগীয়া মানে মৰম বেছি এই মৰমবিলাক আচলতে ব্লেকমেইলিঙৰ লগত জড়িত হৈ থাকে মই আপোনালোকক স্পষ্টতাৰে কৈছো এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে এইটো আমাৰ কাম কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে এই কথাটো স্পষ্ট আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে আমাৰ ৰচিদ ডাঙৰীয়া আছে তেখেতেও জানে কথাটো গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ লগত ব্লেকমেইলিং কৰিব আহিব অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ এই ব্লেকমেইলাৰক কেনেকৈ হেঁচা মাৰি ধৰিব লাগে বন্যপ্ৰাণীৰ প্ৰতি দায়িত্ব আমাৰ আছে বন্যপ্ৰাণীৰ প্ৰতি মৰম আমাৰ আছে পদ্ম হাজৰিকাতকৈ বেছি হাতীপ্ৰেমী মানুহ হ'ব নোৱাৰে কিন্তু পদ্ম হাজৰিকাকে হাতীৰ শত্ৰু হাতী মাৰিব যোৱা বুলি যোনে এলিগেশ্যন আনিব খোজে তেওঁ কিয় এলিগেশ্যন আনিছিল পইচা নোপোৱাৰ কাৰণে এলিগেশ্যন আনিছিল নেকি ব্লেকমেইলিং কৰিবৰ কাৰণে এলিগেশ্যন আনিছিল নেকি সেইটো চাই তেওঁৰ ওপৰত সম্পূৰ্ণ ব্যৱস্থা লোৱাৰ যিটো কাম মন্ত্ৰী হিচাপে এইটো মই কৰি যাম আৰু কৰিমেই এইবাৰ কাৰণ এই কথাবিলাকে আমাক বহুত ক্ষতি কৰে এই কথাবিলাকে আমাৰ বন্যপ্ৰাণীৰ ৰক্ষাৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ সমস্যাবিলাকত বহুত ক্ষতি কৰে আৰু ইয়াত মই মন্ত্ৰী হিচাপে অত্যন্ত কঠোৰ হ'ম আৰু অন্ততঃ সেইসকল মানুহক মই আজি সদনৰ পৰাই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ ব্লেকমেইলিঙৰ দোকানখন বন্ধ কৰি দিয়ক ব্লেকমেইলিং যদি কৰিব যায় সেই ব্লেকমেইলিঙৰ দোকানীসকলক যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ম আৰু সিমান কঠোৰভাৱে কাম কৰিম গতিকে এইটো মোৰ ইয়াৰ পৰা এটা আগ্ৰহ থাকিব বাকী নিশ্চয়কৈ যিখিনি কথা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকাৰণে মই অহা 15 তাৰিখে ইতিমধ্যে মই অধ্যক্ষ মহোদয় তাত পত্ৰ দিছোঁ আপোনালোকে আজি বা কালিৰ ভিতৰত পত্ৰ পাব 15 তাৰিখে বাজেটৰ ডিছকাশ্যনৰ পিছতে আমি চেণ্ট্ৰেল হলত সকলোৱে বহিম হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ এই দুইটাৰ ওপৰত আপোনালোকৰ যি পৰামৰ্শ যি ধৰণৰ কথা আছে নিজৰ নিজৰ সমষ্টিৰ এপিক পইণ্টবিলাক ক'ত হয় কেনেকৈ হয় কি ধৰণৰ ছাজেশ্যন আপোনালোকৰ আছে এই গোটেইখিনি আপোনালোকে তাত দিব আৰু আপোনালোকৰ ছাজেশ্যনখিনি লৈ কিছু এক্সপাৰ্টৰ লগত আমি বহিম আৰু এই বছৰ যেহেতু বাজেটত আমি টকাও ৰাখিছোঁ বাজেটত ব্যৱস্থা আছে সেই বছৰে আমি সেই ধৰণৰ এটা পৰিকল্পনা ল'ম যি পৰিকল্পনাত কিছু বস্তু পাইলট হিচাপে হ'ব কাৰণ আজিতে ক'ব নোৱাৰোঁ সেইটো 100% সফল হ'বনে নাই গতিকে কিছুমান বস্তু পাইলট হিচাপে এইবাৰ কৰি চাম যদি সফল হয় হ্ৰস্বম্যাদী এইবিলাক খুব তীব্ৰভাৱে কৰিম আৰু দীৰ্ঘম্যাদী বনাঞ্চল সৃষ্টি কৰাৰ ক্ষেত্ৰত বনাঞ্চল বঢ়োৱাৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিব লগা আছে আপোনালোকে নিৰ্দেশনা বা আপোনালোকে অনুৰোধ কৰক আপোনালোকে এটা ব্যৱস্থা দেখুৱাই দিয়ক আমি সম্পূৰ্ণৰূপে বনাঞ্চল সৃষ্টিৰ কাৰণে আপোনালোকৰ লগত কাম কৰিম ধন্যবাদ অধ্যক্ষ মহোদয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত